নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই লৈছোঁ তোমালোকৰ মাজলৈ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ স্বদেশ অধ্যয়ন নামৰ বিষয়টোৰ ইউনিট নম্বৰ 6 অসমৰ ৰাজনৈতিক বিকাশ। এই ইউনিটটোৰ যিখন অনুশীলন আছে সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ ইতিমধ্যে আমি আগৰ ভিডিঅ'টোত ইয়াৰ আধা অংশ আলোচনা কৰিছোঁ। আজি ৰৈ যোৱা যিখিনি আধা অংশ আছে সেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। তেতিয়াহ'লে আচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। ইয়াৰ উপৰিও তোমালোকে যদি স্বদেশ অধ্যয়নৰ অন্যান্য ইউনিটৰ কুৱেশ্যন এনচাৰসমূহ চাব বিচাৰা, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈ তোমালোকে চাব পাৰিবা। প্ৰশ্ন নম্বৰ 10, আইন অমান্য আন্দোলনত ছাত্ৰ ছাত্ৰীৰ ভূমিকা সম্পৰ্কে লিখা। উত্তৰ হ'ব, ছাত্ৰ সমাজৰ ওপৰত আইন অমান্য আন্দোলনে বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰা নাছিল, কিন্তু 1930 চনৰ মে' মাহত শিক্ষা সঞ্চালক J.R. কামিংহামে ঘোষণা কৰা চাৰ্কুলাৰখনে ছাত্ৰ সমাজক সচকিত কৰি তোলে। কামিংহাম চাৰ্কুলাৰৰ মতে পাথৰত ছাত্ৰসকলে শিক্ষানুষ্ঠানত কোনো ধৰণৰ ৰাজনৈতিক কৰ্মকাণ্ডত অংশগ্ৰহণ নকৰে বুলি তেওঁলোকৰ পিতৃ মাতৃ তথা অভিভাৱকসকলে চৰকাৰক লিখিতভাৱে জনাব লাগিব। কোনোবা ছাত্ৰই ধৰ্ণা, হৰতাল আৰু আন ৰাজনৈতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে অথবা স্কুল কৰ্তৃপক্ষক অমান্য কৰিলে তেনে ছাত্ৰৰ ওপৰত জৰিমনা বিহাৰ লগতে জলপানী আৰু ছাত্ৰনিবাসৰ আসন বাতিল কৰি দিয়া হ'ব। ইয়াতকৈ অধিক অপৰাধত লিপ্ত ছাত্ৰ ছাত্ৰীক স্কুলৰ পৰা বহিষ্কাৰ কৰা হ'ব। কামিংহামৰ চাৰ্কুলাৰখনে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। ছাত্ৰ সমাজে এনে অপমানজনক চাৰ্কুলাৰৰ বিৰুদ্ধে ৰাজপথত নামিবলৈ সাজু হয়। চাৰ্কুলাৰখনৰ বিৰুদ্ধে আন্দোলন কাৰ্যসূচী লোৱাৰ বাবে গুৱাহাটী অসম ছাত্ৰ সন্মিলনৰ বিশেষ অধিৱেশন অনুষ্ঠিত হয়। ছাত্ৰ সন্মিলনে চৰকাৰী শিক্ষানুষ্ঠানত অৱৰোধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। চৰকাৰী তথ্য মতে 1930 চনৰ জুলাইৰ পৰা আগষ্ট মাহছোৱাত 15,186 গৰাকী ছাত্ৰ ছাত্ৰীয়ে স্কুল ত্যাগ কৰিছিল। ছাত্ৰসকলে সুৰা বিপণী আৰু কানিৰ দোকান অৱৰোধ কৰিছিল। চৰকাৰী স্কুল জ্বলাই দিয়ে আৰু চৌকিদাৰী কৰ নিদিয়াৰ বাবে আহ্বান জনায়। প্ৰশ্ন নম্বৰ 11, অসমৰ স্বাধীনতা আন্দোলনত নাৰীৰ অৱদান ব্যাখ্যা কৰা। অসমৰ স্বাধীনতা আন্দোলনত নাৰীয়ে অসামান্য বৰঙণি আগবঢ়াইছিল, যিটো আইন অমান্য আন্দোলনৰ দৰে কাৰ্যসূচীয়ে প্ৰমাণ কৰে, য'ত মহিলাসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। চন্দ্ৰপ্ৰভা শইকীয়ানী, কনকলতা বৰুৱা, পুষ্পলতা শইকীয়ানী আদি নেত্ৰীয়ে শিক্ষা, সংগঠন আৰু প্ৰত্যক্ষ সংগ্ৰামৰ জৰিয়তে আন্দোলনটোক শক্তিশালী কৰিছিল, যাৰ ফলত অসমীয়া জাতীয়তাবাদ আৰু নাৰী সশক্তিকৰণ পথ প্ৰশস্ত হৈছিল। মূল বৰঙণি আৰু কাৰ্যকলাপসমূহ তলত দিয়া ধৰণৰ। পইণ্ট নম্বৰ ক, সক্ৰিয় অংশগ্ৰহণ। আইন অমান্য আন্দোলনত অসমীয়া মহিলাই ব্যাপক হাৰত অংশ লৈছিল, যিটো বুৰঞ্জীবিদ বেণুধৰ শৰ্মাই মহিলাৰ আন্দোলন বুলি অভিহিত কৰিছিল। পইণ্ট নম্বৰ খ, সংগঠনৰ ভূমিকা। চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে প্ৰতিষ্ঠা কৰা সদৌ অসম প্ৰাদেশিক মহিলা সমিতিয়ে মহিলা শিক্ষা, স্বাস্থ্য আৰু সামাজিক ন্যায়ৰ বাবে কাম কৰিছিল। পুষ্পলতা শইকীয়ানীয়ে গঠন কৰা মুক্তি সংঘই যুৱতীসকলক জাতীয় আন্দোলনত যোগদান কৰিবলৈ প্ৰেৰণা দিছিল। পইণ্ট নম্বৰ গ, নেতৃত্ব আৰু প্ৰেৰণা। চন্দ্ৰপ্ৰভা শইকীয়ানীক অসমীয়া নাৰীবাদী আন্দোলনৰ পথ প্ৰদৰ্শক হিচাপে গণ্য কৰা হয়। কনকলতা বৰুৱাৰ দৰে বহু নাৰীয়ে প্ৰত্যক্ষ সংগ্ৰামত আত্মবলিদান দিছিল। তদুপৰি জ্যোৎস্না মজুমদাৰ, সৰলা চাক্সেনা, পুণ্যপ্ৰভা বৰুৱা আদিও উল্লেখযোগ্য। খ, সামাজিক আৰু সাংস্কৃতিক প্ৰভাৱ। তেওঁলোকে স্বদেশী গ্ৰহণ, বিদেশী বৰ্জন, পেকেটিং আদি কাৰ্যসূচীৰ জৰিয়তে সমাজত বিপ্লৱ আনিছিল। ঙ, অসমীয়া জাতীয়তাবাদ। মহিলাসকলৰ এই আন্দোলনৰ ফলত অসমীয়া জাতীয়তাবাদ আৰু সাংস্কৃতিক চেতনা গভীৰ হৈছিল। অসমৰ মহিলাসকলে কেৱল স্বাধীনতা সংগ্ৰামতেই নহয়, স্বাধীনতাৰ পিছতো অসমৰ সামাজিক আৰু ৰাজনৈতিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। প্ৰশ্ন নম্বৰ 12, অসমত কেবিনেট মিছনৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰা। উত্তৰ হ'ব, ভাৰতৰ পৰা আঁতৰি যোৱাৰ মানসেৰে ব্ৰিটিছে ভাৰতবৰ্ষত এখন দেশীয় চৰকাৰ গঠন আৰু সংবিধান প্ৰণয়ন কৰাৰ পৰিকল্পনা লৈ 1946 চনৰ মাৰ্চ মাহত ভাৰতলৈ কেবিনেট মিছন প্ৰেৰণ কৰে। কেবিনেট মিছনে পৃথক পাকিস্তানৰ দাবীক অগ্ৰাহ্য কৰি
ঐক্যবদ্ধ ভাৰতবৰ্ষৰ বাবে 3টা গ্ৰুপিঙৰ প্ৰস্তাৱ আগবঢ়ায়। গ্ৰুপিং 3টা হ'ল, প্ৰথমটো হৈছে মাদ্ৰাছ, বোম্বাই, উত্তৰ প্ৰদেশ, বিহাৰ, কেন্দ্ৰীয় প্ৰদেশ আৰু উৰিষ্যা। দ্বিতীয়টো হৈছে পাঞ্জাৱ, উত্তৰ পশ্চিম সীমান্ত প্ৰদেশ আৰু সিন্ধু প্ৰদেশ। তৃতীয়টো হৈছে বংগদেশ আৰু অসম। অসম প্ৰদেশ কংগ্ৰেছে কেবিনেট মিছনৰ গ্ৰুপিং ব্যৱস্থাৰ প্ৰতিবাদ কৰিছিল। অসমক বংগদেশৰ লগত সাঙুৰি দিলে ৰাজ্যখনৰ স্বকীয় পৰিচয় বিলুপ্ত হ'ব আৰু মুছলিম লীগৰ ৰাজনৈতিক দবাখেলৰ গুটিত পৰিণত হ'বগৈ। সমগ্ৰ বিষয়টো অৱগত কৰাৰ বাবে গোপীনাথ বৰদলৈয়ে তেওঁৰ 2 সতীৰ্থ বিজয় চন্দ্ৰ ভাগৱতী আৰু মহেন্দ্ৰ মোহন চৌধুৰীক গান্ধীজীক সাক্ষাৎ কৰিবলৈ শ্ৰীৰামপুৰলৈ পঠিয়ায়। অসমক বংগদেশৰ লগত চামিল কৰিব খোজা গ্ৰুপিং ব্যৱস্থাৰ বিৰুদ্ধে হৰেশ্বৰ গোস্বামী, দেৱকান্ত বৰুৱা, হৰেশ্বৰ নাথ বৰুৱা, পুষ্পলতা দাস আদি আন কেইগৰাকীমান কংগ্ৰেছ নেতা-নেত্ৰীয়ে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নেতৃত্বত লগ কৰাৰ বাবে পাটনা, কলিকতা আৰু দিল্লীলৈ যাবলগীয়া হৈছিল। গোপীনাথ বৰদলৈয়ে অসম বিধানসভাত কেবিনেট মিছনৰ গ্ৰুপিং ব্যৱস্থাৰ বিৰোধিতা কৰি এটা প্ৰস্তাৱ গ্ৰহণ কৰিছিল। প্ৰশ্ন নম্বৰ 13, ভাৰত-চীন যুদ্ধৰ পটভূমি বৰ্ণনা কৰা। 1962 চনৰ ভাৰত-চীন যুদ্ধৰ মূল পটভূমি সম্পৰ্কে তলত চমুকৈ আলোচনা কৰা হ'ল। পইণ্ট নম্বৰ 1, সীমান্ত বিবাদ। ভাৰত আৰু চীনৰ মাজত এটা সুনিৰ্দিষ্ট সীমাৰেখা নাছিল। চীনৰ মাও ছে তুঙৰ চৰকাৰে মেকমোহন লাইনৰ বৈধতাক স্বীকৃতি নিদিছিল, যিটো তিব্বতৰ সৈতে ভাৰতৰ সীমা নিৰ্ধাৰণ কৰিছিল। আকছাই চীন দখল। চীন ভাৰতৰ বিবাদৰ কেন্দ্ৰবিন্দু আছিল আকছাই চীন। এই অঞ্চলটো ভাৰতে লাডাখৰ অংশ বুলি গণ্য কৰিছিল, কিন্তু চীনে ইয়াক তিব্বত আৰু জিনচিয়াং সংযোগ কৰা এক গুৰুত্বপূৰ্ণ পথ হিচাপে দাবী কৰিছিল আৰু ইয়াত পথ নিৰ্মাণ কৰিছিল। পইণ্ট নম্বৰ 2, তিব্বতৰ ইছ্যু। 1947 পৰা 1949 চনত চীনে তিব্বত দখল কৰাৰ পিছত ভাৰতীয় নেতা জৱাহৰলাল নেহৰুৱে চীনৰ সৈতে হিন্দী-চীনী ভাই-ভাইৰ সম্পৰ্ক গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল আৰু তিব্বতক চীনৰ অংশ হিচাপে মানি লৈছিল, কিন্তু চীনে তিব্বতৰ ওপৰত চাপ বঢ়াইছিল। দালাই লামাৰ পলায়ন। তিব্বতৰ আধ্যাত্মিক নেতা দালাই লামাই চীনৰ অত্যাচাৰৰ পৰা ৰক্ষা পাবলৈ ভাৰতত আশ্ৰয় লৈছিল। ইয়াৰ ফলত ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক বেয়া হৈছিল আৰু চীন শূন্য হৈ পৰিছিল। ফৰৱাৰ্ড পলিচি। ভাৰতে চীনৰ দখলকৃত অঞ্চলত নিজৰ সেনা মোতায়েন কৰি ফৰৱাৰ্ড পলিচি গ্ৰহণ কৰিছিল, যাৰ ফলত দুয়ো দেশৰ সেনাৰ মাজত সংঘাত বাঢ়িছিল।